চৰকাৰে কি কৰা উচিত সেই কুৱেশ্যনটো মই আপোনালোকৰ ওচৰত মই শিৱানী আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ ধুৱাহাট বেলগুৰি থানত আৰু সৌভাগ্যক্ৰমে মই আপোনালোকক জনাবলৈ মই সৌভাগ্যবোধ কৰিছোঁ মই এই থানৰ বোৱাৰী আৰু এই থান ভাগলৈ আপোনালোকক অনাৰ মোৰ এটা বিশেষ উদ্দেশ্য আছে কিয়নো ইয়াত মহাপুৰুষ দুজনাৰ অমূল্য আমাৰ কাৰণে অমূল্য সম্পদ আছে ইয়াত এই থান ভাগত গতিকে মই কি আছে কি কথা সকলোবিলাক কথা মই ভিতৰত মোৰ থাম্বনেইল দেখিও আপোনালোকে গম পাইছে আৰু মই ব্লগটোৰ ভিতৰত সম্পূৰ্ণকৈ দেখুৱাম গোটেইখিনি পৰিৱেশ আৰু কি আছে সকলোবিলাক কথা দেখুৱাম আৰু মোৰ ব্লগটোৰ একেবাৰে শেষলৈকে থাকক আহক তেতিয়াহ'লে মই থান ভাগৰ ভিতৰলৈ সোমোৱাই দিওঁ এই থানভাগ প্ৰথমতে লহকৰত আছিল আৰু এই স্থানত 1901 চনত স্থাপিত হৈছিল এই জেগাটুকুৰাৰ নাম নপমুৱা বুলি কোৱা হয় আৰু কমলাবাৰীৰ পৰা প্ৰায় 20 কিলোমিটাৰ থানভাগলৈ সোমাই আহোঁতে মই নামৰ ধ্বনি শুনিবলৈ পালোঁ কিয়নো আজি মই আপোনালোকক যিকেইপদ বস্তু দেখুৱাবলৈ আনিছোঁ সেইকেইপদ বস্তু দেখুওৱাৰ আগতে নাম আৰু ভোগ দিয়া হয় আৰু লগতে দেৱবাদ্য ধ্বনিয়ে মন প্ৰাণ এই ঐতিহ্যমণ্ডিত থাপনাভাগত প্ৰণাম জনাই মই কাষ চাপিছিলোঁ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শ্ৰীযুত লক্ষণনাথৰ ওচৰলৈ আৰু তেখেতৰ মুখৰ পৰাই জানিবলৈ প্ৰয়াস কৰিছিলোঁ যে এই থানভাগ কেতিয়াৰ পৰা ইয়াত স্থাপিত হ'ল আৰু এই থানভাগত আজি আমি কি কি দেখা পাম আৰু লহকৰৰ পৰা 1901 চনত আহি এই নপমুৱাত প্ৰতিষ্ঠিত হৈছিল ইয়াতে দুজনা গুৰু মিলনৰ ক্ষেত্ৰ মণিকাঞ্চন বুলিও কোৱা হয় মণিকাঞ্চন সংযোগ এই মণিকাঞ্চন ক্ষেত্ৰতে দুজনা গুৰু 18 বছৰ নিবাস কৰিছিলে ইয়াৰ পিছত গতানুগতিকভাৱে কানুৰাম কৃষ্ণৰাম এখেত দুগৰাকী মানে ভকত বৈষ্ণৱে আহি এই থানভাগি 1901 চনত ইয়াত প্ৰতিষ্ঠা কৰিছিল ইয়াত গুৰুজনৰ অস্তিত্ব আৰু গুৰুজনৰ মানে কৃষ্টি সংস্কৃতি বিশেষ নাই ইয়াত আছে কেৱল গুৰুজনৰ চিহ্ন বস্তু কাৰণ শ্ৰীশংকৰ গুৰুজনৰ দুপাতি বস্তু আৰু তেখেতৰ সৰা দন্ত অস্থি আৰু সাগৰজুলি বস্ত্ৰ যেতিয়া শ্ৰীশংকৰ গুৰুজন গংগা তীৰ্থ কৰিবলৈ গৈছিলে গংগাত স্নান কৰিছিলে গংগাত স্নান কৰোঁতেনে গংগা দেৱী সন্তুষ্ট হৈ হেনো তেখেতক এখনি বস্ত্ৰ দিছিলে সেই বস্ত্ৰভাগী নামেই হ'ল সাগৰজুলি বস্ত্ৰ মানে সাগৰে দিয়াৰ কাৰণে সাগৰজুলি বস্ত্ৰ বুলি কোৱা হৈছিলে সেই বস্ত্ৰ তাৰপিছত গুৰুজনৰ হস্তাক্ষৰী এটি ভাগৱতৰ পাঠ আৰু গুণমালা প্ৰায় সৰু বৰ বিভিন্ন হেৰিয়াৰ সাঁচিপতীয়া পুথি অন্ততঃ 80খনতকৈও অধিক আছিল কিছু অৱশিষ্ট হ'ল বানপানীত কিছুমান বেয়া হৈ নষ্ট হ'ল হোৱাত সেইবোৰ নদীত উটাই দিবলগীয়া হ'ল এতিয়াও এই থানভাগি প্ৰায় জৰাজীৰ্ণ অৱস্থাত আছে গতিকে এই থানভাগি ৰক্ষণাবেক্ষণ কৰাটো মানে সমূহ শ্ৰী গুৰুজনক ভাল পোৱা দুজনা গুৰুক ভাল পোৱা যিসকল ভকত বৈষ্ণৱ জাতি বৰ্ণন ধৰ্ম নিৰ্বিশেষে যিসকল ভকত বৈষ্ণৱ আছে তেখেতসকলৰ দায়িত্ব লগতে চৰকাৰৰ দায়িত্ব কাৰণ চৰকাৰে এই থানভাগ এই মাজুলী এটকা মহন্তৰ স্থান বুলি কয় গতিকে এই মাজুলী থানত মাজুলী জেগাতে এই থানভাগ সংৰক্ষিত কৰিব লাগে বুলি আমি ভাবোঁ কাৰণ বৰ্তমান
এই নামঘৰটিৰ অৱস্থা অতি সংকটজনক হৈছে, কাৰণ তেখেতসকলৰ পৰিয়ালবৰ্গই কানুৰাম কৃষ্ণৰামৰ পৰিয়ালবৰ্গই বৰ্তমানলৈকে এই নামঘৰভাগি পৰিচালনা কৰি তথা ইয়াৰ খৰচ বৰচ সমস্ত দায়িত্ব তেখেতসকলে গ্ৰহণ কৰি আছে। গতিকে সকলো ৰাইজৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত বহুত নিয়ম কানুনৰ মাজেদি মহাপুৰুষ দুজনাৰ চিহ্ন বস্তু সমাজৰ আগলৈ উলিয়াই অনা হ'ল। চাওকচোন অকণমান। এই ভাগ হ'ল চোঁৱৰ। এয়া মহাপুৰুষ গুৰুজন। এই ভাগ হৈছে চোঁৱৰ আৰু মহাপুৰুষ গুৰুজনাৰ জন্মৰ সময়ত এই ভাগে বিচিছিল। এয়া হ'ল সাগৰজুলি বস্ত্ৰৰ এক অংশ। আগতে বহুত ডাঙৰ আছিল। এয়া অৱশিষ্ট গুৰুজনাৰ কেশ। আগতে ইমানখিনি আছিল, এতিয়া তাকৰ হৈ গ'ল। এই ভাগ হৈছে মহাপুৰুষ মাধৱদেৱৰ কেশ। এই ভাগ হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কেশ। নহয়, এয়া তুলসীৰ মালাৰ একাংশ। গুৰুজনাই জপ কৰা তুলসীৰ মালাৰ কিছু অংশ। এই ভাগ হৈছে গুৰুজনাৰ দন্ত সৰাৰ পাছত সংস্কাৰ কৰি ইয়াত ৰাখি দিয়া হৈছে। এই ভাগ হৈছে সাঁচিপাতত লিখা মহাপুৰুষ গুৰুজনাৰ নিজ হস্তাক্ষৰৰ এটি ভাগৱতৰ পৃষ্ঠা। এই ভাগ হৈছে কৃষ্টি, য'ত মহাপুৰুষ গুৰুজনাই ইয়াত চন্দন পিচি চন্দনৰ ফুট কপালত লৈছিলে। গুৰুজনাৰ অস্থি তেখেত কাকতকোটা নদীৰ পাৰত দাহ কৰা হৈছিল। তাৰপিছত শিষ্যসকলে এইখিনি আনি সংস্কাৰ কৰি থানে থানে বিটাই দিলে। আমাৰ থানত এই ভাগ পৰিছিল। ভাগ হৈছে গুণমালা। ভাগ শংকৰদেৱৰ লাখুটি, চুটি ভাগ মাধৱদেৱৰ লাখুটি। এই দুভাগ হৈছে বংশী গোপাল আৰু মদন গোপালৰ মূৰ্তি। ইয়াৰ পাছত এখনৰ পাছত এখন কৰি সাঁচিপাতৰ পুথিবোৰ দেখুৱাই গ'ল, কিন্তু আমি মানা কৰাৰ বাবে এইখিনি বস্তু আৰু খুলি পেলাই দেখুৱাবলৈ মানা কৰিছিলোঁ। আৰু কেইবাজনো নিউজ চেনেলৰ মানুহ তালৈ গৈছিলে, আৰু কিয়নো বহুত সযতনে সংৰক্ষণ কৰি ৰাখিছে, বাৰে বাৰে খুলি থাকিলে বেয়া হোৱাৰ প্ৰভাৱ থাকে বুলি। আৰু মহাপুৰুষ মাধৱদেৱৰ নিজ হাতেৰে লিখা বৰগীত এভাগ আছে বুলিও ইয়াত জানিব পৰা গ'ল। সন্মানীয় দিলীপ ফুকন ডাঙৰীয়াই কোৱা মতে এই নামঘৰৰ ওপৰত থকা টিংপাতখিনি মণিৰাম দেৱানে দিয়া। ইয়াৰ পাছত মই কেইটামান প্ৰশ্ন লৈ মই কাষ চাপিছিলোঁ ৰাজেন হাজৰিকা দেৱৰ। আপোনালোকৰ এই থান ভাগক মণিকাঞ্চন সংযোগ বুলি কিয় কোৱা হয়? হয়, এইটো এটা যেতিয়া মানে আমাৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ হৈছিলে, সেই ধৰ্মৰ সকলোতকৈ উল্লেখযোগ্য স্থানখনেই হ'ল বেলেগুৰি স্থান। কাৰণ ইয়াতেই মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছিল, আৰু সেইকাৰণে গুৰু ধৰ্মত ইয়াক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। আৰু এই বেলেগুৰি স্থানৰ পৰাই নৱশক্তি ভক্তি ধৰ্ম বিকশিত হৈ আৰু বিতাড়িত হৈছিলে, আৰু সেইকাৰণে ইয়াক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়।
এই থানভাগৰ মহিমাৰ বিষয়ে আপুনি অকণমান ক'ব নেকি? মানে এই থানভাগলৈ আহিলে মানুহৰ মনৰ আশা কেনেকৈ পূৰ্ণ হয়, আৰু সেইটো কোৱাৰ উপৰিও ইয়াত ঘটা কিছুমান অলৌকিক ঘটনা ঘটিছে নেকি? হয় হয়, এইটো মানে আজিকালিতো এইবিলাক বিশ্বাস কিছু লোকে নকৰে বাৰু, তথাপিতো মই অকণমান কওঁ। পূৰ্বতে গুৰুজনাই যেতিয়া ভকতসকলক লৈ সেই বেলেগৰ স্থান নাম প্ৰসংগ কৰি আছিলে, তেতিয়া দাবানলৰ ফুলৰ গোন্ধে গোটেই নামঘৰ আমোল মোলালে। তেতিয়া গুৰুজনে ক'লে যে ভকতসকল, কৃষ্ণ আহিছে, দাৱানৰ ফুলৰ গোন্ধে আমোল মোলাইছে, গতিকে তোমালোকে নাম নেৰিবা। আৰু সেই নাম গাই আছিলে উৰেষা বৰ্ণৰ কীৰ্তনৰ নাম। আৰু এটা কথা, ইয়াত মই এটা কথা উল্লেখ কৰিছোঁ, আপোনাৰ বেলেগুৰি থানতেই শ্ৰী শংকৰ গুৰুজনৰ কমললোচন আৰু হৰিচৰণ আৰু জীয়েক ৰুক্মিণীৰো জন্ম হৈছিলে। আৰু তেখেতে কীৰ্তনৰ কংসবধ, প্ৰহ্লাদ চৰিত্ৰ, শিশুলীলা আখ্যানসমূহ এই স্থানতেই লিখিছিলে। সেইকাৰণে এই স্থানখনৰ গুৰুত্ব অসীম, আৰু সেই অনুপাতে এই স্থানৰ মহিমা যথেষ্ট বেছি আছে বুলি আমি ভাবোঁ, বা ভক্ত সমাজেও ভাবে। বৰ্তমান আমি যিকণ জেগাত এই স্থানভাগিক বৰ্তাই ৰাখি আছোঁ, আজি কিছু বছৰৰ পূৰ্বে এই স্থানত বগা হাতীয়ে ইফালৰ পৰা সিফালে যোৱা বুলি প্ৰত্যক্ষ যিসকল দৰ্শী আছে, বৃদ্ধ লোক, তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ। আৰু ইয়াত আমাৰ বাটচৰাৰ এখন টিঙৰ গেট আছিলে, সেই গেটখন সন্ধ্যা 5 বজাতে ঘাৰমকৈ শব্দ হয়, আৰু ৰাতিপুৱা 5 বজাত সদায় সেই শব্দটো হয়। তেতিয়া সকলোৱে জানে যে এইখন গৰাকী গৈছে, স্থানলৈ গৰাকী গৈছিলে। আৰু সেই সূত্ৰে সেই মানুহসকলে, বা সেইসকল যিসকল মানুহ আছিলে, তেওঁলোকে বাহিৰলৈ কোনো নোলাইছিল। আৰু বৰ্তমান আপোনালোকে দেখিছে এই খালী বাৰীকণত ভাদ্ৰ মাহত যেতিয়া তিথি হয়, তেতিয়া সেই অলৌকিকভাৱে ইয়াত কিছুমান মানে চেলেং চাদৰ, গামোচা ইত্যাদিকে মেলি থোৱা বহু বৃদ্ধ লোকে আমাক অৱগত কৰিছে। যেতিয়া মানুহে চায়, সেই বস্তুটো নাইকিয়া হৈ গুচি যায়। আৰু এটা কথা, আমাৰ উপৰিবোৰ এজন আছিলে বৰুৱা আতৈ নামত, তেওঁ উদাসীন আছিলে। তেওঁ এই নামঘৰতে কীৰ্তন ঘৰতে নাম প্ৰসংগ কৰি থাকোঁতে চৰাইচুং বুলি এটা জেগা আছিলে, সেই জেগালৈ তেওঁক নাম প্ৰসংগ কৰিবলৈ দেৱ সমাজে হেনো নিয়ে। আৰু 3-4 দিনৰ পিছত প্ৰায় ইয়াৰ পৰা 500-600 মিটাৰ আঁতৰত তেওঁক এৰি থৈ যায়। তেতিয়া আমাৰ যিসকল আছিলে বহাত মানুহ, তেওঁলোকে সুধিছিলে যে তুমি ক'ত যোৱা? বোলে মই আৰু চৰাইচুঙলৈ যাওঁ দেৱ সমাজৰ কাৰণে। বোলে তাৰ পৰা তুমিতো আমালৈ কিবা আনিব লাগে। বোলে মই আনো, সকলোখিনি আনো, কিন্তু গাঁঠি হৈ আছে, বস্তুহে নাই। এই বুলি এটা কথা আগত আমি শুনা পাইছোঁ। বৰ্তমানেও কিন্তু হয়তো কোনোবাই বিশ্বাস নকৰিব পাৰে, সেইটো মই কাগজ হেৰি নকওঁ। ময়ো স্বচক্ষুও হয়তো দেখিছোঁ ইয়াত কি আছে কি নাই, কিন্তু বিশ্বাস হয়তো কোনোবাই নকৰিব পাৰে। কিন্তু মোৰ হ'লে সম্পূৰ্ণ বিশ্বাস আছে, আৰু সেই বিশ্বাসে বৰ্তাই ৰাখি পেলাই ইয়াত আমি সেই গুৰু বন্দী কৰিছোঁ, যেনে তেনে আমি চলাই ৰক্ষা কৰি আছোঁ। থানভাগৰ পৰা ওলাই আহিলোঁ, আৰু আপোনালোকক মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু দেখিলে যিখিনি বস্তু আছে, সঁচাকৈয়ে গাৰ নোম শিয়ৰি যোৱা। আৰু এইখিনি বস্তু গতিকে মই আপোনালোকৰ চৰকাৰৰ ওচৰত, আৰু যিসকলে আমাৰ মহাপুৰুষ দুজনক ভাল পায়, সেই মহাপুৰুষ দুজনক ভাল পোৱা মানুহখিনিক মই অনুৰোধ কৰিব খুজিছোঁ, এই বস্তুখিনি যাতে সংৰক্ষণ কৰিব পাৰে ভালকৈ। কিয়নো এটা পৰিয়ালৰ কাৰণে ইমান এইখিনি বস্তু সংৰক্ষণ কৰি ৰাখিবলৈ যিখিনি কষ্ট হয়, মই নিজ চকুৰে দেখি আহিছোঁ। গতিকে মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, বহুত নিউজ চেনেল আহে, বহুত চৰকাৰৰ ঘৰৰ মানুহ আহে, আৰু কিছুমান ক্ষেত্ৰত এতিয়ালৈকে কিন্তু মোৰ চকুত পৰা নাই যে কিবাখিনি
কিছুমান কাম হৈছে হয়। এটা কথা হয়, সংৰক্ষণ কৰিবৰ কাৰণে এবাৰ চৰকাৰৰ ঘৰৰ পৰা আহি যিখিনি সাঁচিপাতৰ পুথি আছিলে সেইখিনি ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ গৈছে। সেইকাৰণে মই থেংকফুল, তেখেতলোকৰ ওচৰত থেংকফুল। আৰু যিখিনি মই ভাবোঁ যিখিনি আচলতে দিব লাগিছিলে সিমানখিনি এতিয়ালৈকে দিয়া নাই। মই ভাবোঁ এইখিনি যদি অতি সোনকালে যদি চৰকাৰৰ ঘৰৰ পৰা যদি মই চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ, এই যদি মহাপুৰুষ দুজনাৰ এই বস্তুখিনি যদি আপোনালোকক ওচৰত মই কাতৰ অনুৰোধ কৰিছোঁ, মহাপুৰুষ দুজনাৰ এই বস্তুখিনি যদি আপোনালোকে অতি সোনকালে যদি সংৰক্ষণ নকৰে আৰু এইখিনি যদি সংৰক্ষণ কৰি ৰাখিব নাৰাখে, তেতিয়াহ'লে হয়তো আমি কালৰ সোঁতত হেৰুৱাবলগীয়া হ'ব পাৰে। কিন্তু মই এইটো নকওঁ যে পৰিয়ালৰ মানুহে কালৰ সোঁতত হেৰাই যাবলৈ দিব। তথাপিতো পৰিয়ালৰ মানুহকো বহুত বেছি ছাপৰ্টৰ দৰকাৰ হয়। কিয়নো এতিয়া দেখিছে আজি মানুহৰ বিহুৰ পিছদিনাখন আমি সদায় উলিয়াবলৈ চেষ্টা কৰি থাকোঁ। কাৰণ এটা নিয়ম আছে উলিওৱা, সদায় উলিওৱাৰ আগত ভোগ দিব লাগিব আৰু গোসাঁইক মাতিব লাগিব। ভকত সাধাৰণ মানুহে উলিয়াব নোৱাৰে, সত্ৰৰ পৰা ভকত মাতিব লাগিব। সেইখিনিৰ কাৰণেও সদায় খৰচ পাতি পৰিয়ালৰ মানুহে কৰিয়ে থাকে। তাৰোপৰি দেখুৱালে সকলোবিলাক দেখুৱালে, নামঘৰৰ পৰিৱেশটো দেখুৱালে। যিমানখিনি সামৰ্থ্য আছে সিমানখিনি সামৰ্থ্যৰ ভিতৰত পৰিয়ালৰ মানুহে চেষ্টা কৰিছে এইখিনি ৰাখিবলৈ, কিন্তু অকল পৰিয়ালৰ মানুহৰ কাৰণে সম্ভৱ হৈ উঠা নাই। গতিকে চৰকাৰক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, অলপমান এই বস্তুখিনিৰ ওপৰত ধ্যান দি সুকলমে পৰিয়ালৰ মানুহখিনিক এইখিনি চলাবৰ কাৰণে সহায় কৰে যেন। আৰু এইখিনিয়ে মোৰ সকলোৰে ওচৰত বিনম্ৰ অনুৰোধ, আমি যাতে এই বস্তুখিনি কেতিয়াও কালৰ সোঁতত হেৰাই যাব দিব আমি পৰিয়ালৰ মানুহো নোৱাৰোঁ। আৰু পৰিয়ালৰ মানুহে অকলে চলাই যাবৰ কাৰণে ইমান এভাগ ডাঙৰ বস্তু সুকলমে চলাই নিবৰ কাৰণে কিমানখিনি কষ্ট হৈছে, গোটেই পৰিৱেশটো দেখুওৱাৰ পিছত আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে। গতিকে সেইখিনি আৰু মই আপোনালোকৰ ওচৰত ক'বলগীয়া। আৰু গোটেই প্ৰশ্নটো মই আজি ৰাইজৰ ওচৰত এৰি দিব খুজিছোঁ যে এঘৰ পৰিয়ালৰ পক্ষে এই গোটেই বস্তুখিনি ধৰি ৰাখি ইমান সুন্দৰকৈ চলাই যোৱাটো সম্ভৱ হৈ উঠে বুলি আপোনালোকে ভাবেনে? আৰু যদি নাভাবে তেতিয়াহ'লে চৰকাৰে কি কৰা উচিত? সেই কুৱেশ্যনটো মই আপোনালোকৰ ওচৰত আজি মই এৰি দিছোঁ। গতিকে মোৰ এই ব্লগটো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক আজি মই আজিলৈকে কোনোদিন কোৱা নাই যে মোৰ ব্লগটো শ্বেয়াৰ কৰক, কিন্তু আজি মই কৈছোঁ এই ব্লগটো শ্বেয়াৰ কৰক, যাতে এই মহাপুৰুষ দুজনৰ বস্তুখিনি সংৰক্ষণ হওক, সুকলমে থাকক। সেইটো কাৰণে কৈছোঁ যে এই ব্লগটো আপোনালোকে শ্বেয়াৰ কৰক আৰু মানুহৰ মাজত প্ৰচাৰ কৰক, জানিবলৈ দিয়ক যে এনেকুৱা এখন থান আছে। আৰু এই থানভাগৰ যথেষ্ট মহিমা আছে। মই নিজেও অনুভৱ কৰিছোঁ এই থানৰ বোৱাৰী হিচাপে যথেষ্ট মহিমা আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মানুহৰ মাজত প্ৰচাৰ হ'বলৈ দিয়ক এই থানভাগৰ বিষয়ে। তেতিয়াহ'লে আজিলৈ আহোঁ, আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।